বন্ধুসকল গোস্বামী ইলেক্ট্ৰনিক্সলৈ স্বাগতম জনাইছোঁ। নিশ্চয় ভালে আছে। আহক আজি আকৌ ভিডিঅ' এটা লৈ আহিছোঁ। গিজাৰৰ ওপৰত ভিডিঅ' এটা বনাইছোঁ। এইটো নিশ্চয় বৰ দৰকাৰী ভিডিঅ'। গতিকে আহকচোন ভিডিঅ'টো আমি আলোচনা কৰোঁ। মই আলোচনা কৰোঁ বুলি কেলৈ কৈছোঁ, কাৰণ ভিডিঅ'টো মই একো বনোৱা মেলা নেদেখাওঁ। গতিকে আমি এই গিজাৰটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাৰ বিষয়ে আমি কিছু কথা জানিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। গিজাৰটো বহুতেই আমি গুৰুত্ব নিদিওঁ, কাৰণ কেলৈ গিজাৰত আমাৰ অনবৰতে ব্যৱহাৰ নহয়, কিন্তু আমি ইনভাৰ্টাৰটো গুৰুত্ব দিওঁ, কাৰণ ইনভাৰ্টাৰটোৰ পৰা আমাৰ মটৰ বেয়া কিবা দুৰ্ঘটনা হ'ব পাৰে বুলি। কিন্তু এইটো কথা নহয়, গিজাৰটো তাতকৈও কিন্তু বিপদজনক। যদিহে আমি ইয়াৰ কিছুমান কথা জানিলেও ইয়াৰ ওপৰত গুৰুত্ব নিদিওঁ, কেতিয়াবা ই বিপদ ঘটাব পাৰে। গতিকে মই সেই কথাখিনি ভাবিহে বহুতে নাজানে, গতিকে মই জনাই দিব খুজিছোঁ। গতিকে ভিডিঅ'টো চাব, চাই পেলাই ভাল বেয়া কমেণ্ট দিব, ভাল হ'লেও বেয়া হ'লেও ভুল হ'লেও কমেণ্ট দিব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব। গতিকে ভিডিঅ'টোৱে আপোনালোকৰ সহায় পালে মই নিশ্চয় উপকৃত হ'ম। গতিকে বন্ধুসকল, আমাৰ গিজাৰ প্ৰত্যেকৰ ঘৰতে থাকেই। গতিকে গিজাৰটো যিমান আমাৰ সুবিধাজনক সিমান বিপদজনকো হয় কেতিয়াবা। কাৰণ কেলৈ গিজাৰ সঠিকভাৱে ইয়াক যদি আমি নাৰাখোঁ, চোৱা চিতা নকৰোঁ, কেতিয়াবা ই শ্বৰ্ট হ'ব পাৰে, তেতিয়া ই কেতিয়াবা লিকেজো হ'ব পাৰে কাৰেণ্ট। গতিকে এই গিজাৰটোৰ ওপৰতো আমি নজৰ দিয়া উচিত। মাজে সময়ে ইয়াক আমি চব ঠিকে আছেনে আমি পৰীক্ষা কৰিব লাগে। আজিকালি ইলেক্ট্ৰিকেল এই বস্তুবোৰৰ পৰা বহুত দুৰ্ঘটনা হোৱা শুনিবলৈ পাওঁ। সেইকাৰণে মই যি পাৰোঁ আপোনালোকৰ আগত এইবিলাক সাৱধানে ব্যৱহাৰ কৰিবলৈ আপোনালোকক ভিডিঅ' বনাই দেখুৱাই যাম। গতিকে আপোনালোকে চাই পেলাই উপকৃত হ'ব বুলি ভাবোঁ। আগতেও মই ইনভাৰ্টাৰৰ ওপৰতো বনাইছোঁ, মোবাইলৰ ওপৰতো বনাইছোঁ। গতিকে ভিডিঅ'টো চাই পেলাই আপোনালোকে নিজকে সুৰক্ষিত কৰিব বুলি আশা কৰিছোঁ। বন্ধুসকল, প্ৰথমে আমি গিজাৰটোনো কি বস্তু থাকে সেই কথাখিনি আমি জানি লওঁ আহক। গিজাৰত কি দিশতনো চকু দিব লাগে বা ইয়াৰ প্ৰতি কেনেকৈ সাৱধান হ'ব লাগে সেই কথাখিনি মই ক'ম। তাৰ আগতে অলপ গিজাৰৰ বিষয়ে জানি বুজি লওঁ আহক। মোৰ এটা মুখ হাত ধোৱা ঠাণ্ডাকালি মই নিজে বনালে এটা গিজাৰ আছিলে। গিজাৰ টাইপৰ এইটো হিটাৰ, পানী গৰম কৰা, এইটো মই বনাই দিছিলোঁ। ছেইম এইকেইটা বস্তুৱেই গিজাৰত থাকে। তাৰ কোৱালিটি বেলেগ হ'ব পাৰে বা ষ্টাইল বেলেগ হ'ব পাৰে। গতিকে ইয়াতে মই বুজাই দিছোঁ, চব অকণমান হ'লেও জানিব পাৰিব। এইটো পৰি আছিলে, মই কিন্তু বুজি পাবৰ কাৰণে এই বস্তুকেইটা দেখুৱাবলৈ আপোনালোকক আনিছোঁ। এইটো চব এইকেইডাল হিটিং এলিমেণ্ট ইয়াৰ ভিতৰত সোমাই আছে। এইটো হৈছে থাৰ্মষ্টেট। এইটোৱে পানী কিমান আপুনি গৰম কৰি ৰাখিব বিচাৰে সেইটো এই স্ক্ৰু ড্ৰাইভাৰে এই নবটো পকাই এইটো এডজাষ্ট কৰিব পাৰে। ধৰক 60 ডিগ্ৰী চেলচিয়াছ, 80 ডিগ্ৰী, 90 ডিগ্ৰী যিমানত আপুনি এডজাষ্ট কৰে সিমানতে গৰম হৈ ই অফ হৈ যাব। মোৰ থাম্বনেইলটোত আপোনালোকে দেখিছে এনেকুৱাও দিছোঁ, বেলেগো দিছোঁ। তাৰমানে ডিজাইন বেলেগ হ'ব পাৰে, কাম একেই। এইডাল হৈছে থাৰ্মষ্টেট। ই গৰম কিমান হ'ব ই জোখত ৰাখিব পাৰি। এইডাল হিটিং এলিমেণ্ট, এইডালত আমি লাইন দিলেই গৰম হ'ব। এইডালত ফাৰ্ষ্ট লাইন দিব লাগিব, দিয়াৰ পিছত এইফালে আউটপুট এদিন ওলাই আহি হিটিং এলিমেণ্টলৈ যাব। এইডাল প্লাগ, এইডাল ফেজ, এইডাল নিউট্ৰেল, নিউট্ৰেলত কানেকশ্যন কৰিব লাগিব। গিজাৰত এনেকুৱা আৰু এডাল থাকে, সেইডাল ৰিচেট বুলি কোৱা হয়। সেইডাল ৰিচেট দেখিবলৈ একেই প্ৰায়, এই দীঘলকেইডাল আৰু চুটি এনেকৈ ঘূৰণীয়া থাকে। সেইকেইডাল বেলেগ, কাম একেই। গতিকে এনেকুৱা এডাল থাকে ৰিচেট, সি ইয়াৰ আগতেই লগোৱা থাকে। ফাৰ্ষ্ট তাত কানেকশ্যন কৰা হয়। ৰিচেটটো কাম হৈছে কি, যেতিয়া এই বস্তু ই কাম নকৰা হ'ব, যেতিয়া ডাইৰেক্ট ইয়ালৈ লাইনটো গুচি যাব, ই গৰম কিমান হ'ব ই এডজাষ্টটো কৰিব নোৱাৰা হ'ব। এই বস্তুটো যেতিয়া বেয়া হ'ব তেতিয়া ৰিচেটে কি হ'ব, সি নিজে অট'মেটিক সি অফ হৈ যাব। অফ হৈ গ'লে গোটেই ফাংচনটো অফ হৈ যাব। তেতিয়া আকৌ তাক ৰিচেট নকৰালৈকে তাক আকৌ নব এটা আছে, এনেকৈ টিপি দিয়াৰ লগে লগে সি আকৌ অন হৈ যাব। গতিকে সেইখিনি ছেফটিৰ কাৰণে ৰিচেটটো ইয়াত আৰু এডাল এনেকুৱা দিয়া হয়। সেইডাল হৈছে ৰিচেট। এইটো চব ঠাণ্ডা কালি মই হাত মুখ ধুবলৈ সুবিধা হয় কাৰণে নিজে বনাই লৈছিলোঁ, খুলি থৈ দিছিলোঁ। গতিকে কালাৰ চালাৰ বেয়া হৈ আছে, আকৌ ইয়াক মই ৰং কৰি পেইণ্ট কৰি মই আকৌ লগাম। কিন্তু আপোনালোকক দেখুৱাবৰ কাৰণে মই বুজি পাবৰ কাৰণে লৈ আহিছোঁ। ধৰক গিজাৰ এইটোৱেই, সেইটো যিমান ডাঙৰ এইটো সৰু হ'লেও ইয়াৰ এলিমেণ্টডাল 2000 ৱাটৰ হয়। আমাৰ গিজাৰটো প্ৰায় 2000 ৱাটেই থাকে। এই দুডাল চক মই গিজাৰৰ ভিতৰত যিডাল এলিমেণ্ট থাকে, হিটিং এলিমেণ্ট, হিটিং ৰড বুলি কয়। গতিকে এইকেইডালেই থাকে। এইটো মই পুৰণা, মই খুলি পেলাই আপোনালোকক জানিবৰ কাৰণে দেখুৱাই দিছোঁ। এইডাল হ'ল থাৰ্মষ্টেট, এইডাল হ'ল হিটিং এলিমেণ্ট। এইডালেই পানী গৰম কৰে। এইডাল 2000 ৱাট, মানে 2000 ৱাট। আমাৰ গিজাৰ প্ৰায়
2000 ৱাটেই থাকে। গতিকে এইডাল বহুত ৰিক্সি হয়। এইডাল যদি কেনেবাকৈ শ্বৰ্ট হয় বা বেয়া হয় তেতিয়াহ'লে পানী ই বডি হ'ব পাৰে, মানে পানীত কাৰেণ্ট থাকিব পাৰে। আৰু এইডালৰ কাম হৈছে ইয়াত টেম্পাৰেচাৰ কণ্ট্ৰল। এই নবটো ঘূৰাই আপুনি দেখিছেনে, ইয়াত লিখা থাকে, এইটো চাওক, এইটো দেখিছেনে, এইটো 20, 30, 60, 40 এনেকৈ লিখা থাকে ইয়াত। এইটো পকাই পেলাই আমি যিমানখিনি পানী গৰম কৰোঁ সিমান টেম্পাৰেচাৰত এইটো এডজাষ্ট কৰি ৰখাই ল'ব পাৰি। গিজাৰৰ ভিতৰতকৈ এনেকুৱা থাকে, খালি 3ডাল থাকে। খালি এইবিলাক বেলেগ হ'ব পাৰে দেখাত, কিন্তু কাম একেই। গিজাৰত এনেকুৱা এডাল আৰু থাকে, ৰিচেট বুলি কয়। সেইডাল হিউমেন ছেফটিৰ কাৰণে দিয়া হয়। কিবা কাৰণত যদি হিটিং এলিমেণ্ট বেয়া হয় বা ই কাম নকৰা হয়, টেম্পাৰেচাৰটো যদি ধৰক ই 60 দিছে, ই 100 হৈয়ে থাকিব, ই কাম নকৰে, অট'কাট নহয়, তেতিয়া কি হ'ব, ইয়াৰ পৰা ইয়ালৈ লাইনটো বহি থাকিব। গতিকে পানী অত্যাধিক গৰম হ'ব। অত্যাধিক গৰম হ'লে কি হ'ব, কেতিয়াবা ব্লাষ্ট হৈ যাবও পাৰে। গতিকে সেই সময়ত এই দুডালৰ কামটো ৰিচেটে অকদেহি কৰে। তাৰমানে অত্যাধিক গৰম হ'লে সি এবাৰ অফ হৈ যাব। অফ হৈ যোৱাৰ লগে লগে গোটেই লাইন কাট খাই যাব। কাট খাই যোৱাৰ লগে লগে গিজাৰটো সম্পূৰ্ণ নচলা হৈ যাব, অচল হৈ যাব। ই তেতিয়া এই ব্লাষ্ট হোৱাৰ পৰা বা মানুহৰ বিপদৰ পৰা সি সাৰিবৰ কাৰণে ৰিচেটডাল দিয়ে। ৰিচেটডাল আকৌ যেতিয়ালৈকে এবাৰ আকৌ এনেকুৱা বুটামটো টিপি অন কৰা নাযায় তেতিয়ালৈকে সি আকৌ অন নহয়। সি আকৌ এবাৰ টিপি দিয়াৰ লগে লগে সি চালু হৈ যাব। এইখিনি কথা আজি মই গিজাৰৰ বিষয়ে আপোনালোকক কিয় কৈছোঁ, কাৰণ গিজাৰ আৰু ইনভাৰ্টাৰতকৈ ই বেছি বিপদজনক। কাৰণ ইনভাৰ্টাৰটো মন কৰকচোন আপোনালোকে, 500 ৱাট, 800 ৱাট, 900 ৱাট বা 1000 ৱাট ইনভাৰ্টাৰটো আমাৰ থাকে, কিন্তু ই হৈছে 2000 ৱাট। গতিকে ইয়াৰ এম্পেয়াৰো বেছি, ইয়াৰ মানে টেম্পাৰো বেছি। গতিকে ইয়াৰ কাৰেণ্ট বেছি লাগে। গতিকে ই আমাৰ কাৰণে বেছি ৰিক্সি ইনভাৰ্টাৰতকৈ। যদিহে ই বেয়া হৈ থাকে, কেতিয়াবা শ্বৰ্ট হ'ব পাৰে, কেতিয়াবা লিকেজ কাৰেণ্টৰ দ্বাৰা পানীখিনি বডি হৈ যাব পাৰে, পানীত কাৰেণ্ট যাব পাৰে। গতিকে এই কথাখিনি মই আপোনালোকে জানিবৰ কাৰণেহে ভিডিঅ'টো বনাইছোঁ। কাৰণ কেলৈ গিজাৰতো বহুতে ইলেক্ট্ৰিক শ্বক পোৱা বা কাৰোবাৰ মৃত্যু হোৱা আমি শুনিবলৈ পাওঁ। গতিকে গিজাৰটো ইমান ওলাই কৰা বস্তু নহয়। ইনভাৰ্টাৰ যেনেকৈ আমি গুৰুত্ব দিওঁ, গিজাৰটো গুৰুত্ব দিব লাগিব। কাৰণ গিজাৰত আমি সকলোৱে গা ধুওঁ, সৰু সৰু ল'ৰা ছোৱালীও গা ধুৱে। গতিকে গিজাৰটো কিছুমান কথা মাজে সময়ে আমি চেক কৰিব লাগে, এই আৰ্থিং সঠিক আছেনে নাই। কাৰণ গিজাৰত মেইন আৰ্থিং নহ'লে গিজাৰ বডি হ'বই, পানীলৈকে বডি হ'ব। গতিকে আৰ্থিংডাল মেইন। আৰ্থিংডাল আমি ইয়াত আছেনে নাই ভালকৈ দিয়া, সেইটো ইলেক্ট্ৰিচিয়ানৰ হতুৱাই আৰ্থিং পাইছেনে নাই বা পানী কাৰেণ্ট পাইছে নেকি পানী, এইবোৰ চেক কৰিব লাগে। এতিয়া কথা হৈছে কি, আমি গিজাৰতনো কি কি সাৱধানতা ল'ব লাগে, এতিয়া সেইখিনিটো জানিব লাগিব। গতিকে মই কৈছোঁ, গিজাৰ সদায় প্ৰথমে আপোনালোকে গিজাৰত যেতিয়া পানী ল'ব, টেপৰ পৰাই হওক বা মিক্সাৰৰ পৰাই হওক, মাজে মাজে কি কৰিব, পানীত টেষ্টাৰটো মাৰি চাই ল'ব। পানীত টেষ্টাৰ মাৰি চাই ল'ব। যদি গিজাৰ কিবা কাৰণত আৰ্থিং হয়, মানে বডি হয়, লিকেজ কাৰেণ্ট পায়, তেতিয়াহ'লে সেই পানীখিনি বডি হৈ যাব। গতিকে পানীত টেষ্টাৰ মাৰিলে ওলাই পৰিব, পানীত মাৰিলেও টেষ্টাৰটো জ্বলি যাব। গতিকে তেতিয়া সাৱধান হ'ব পাৰিব, গিজাৰ ব্যৱহাৰ নকৰিব। মই কৈছোঁৱেই, আৰ্থিং যদি ঠিকে নাথাকে, লুজ হৈ যায় বা ছিগি যায়, তেতিয়া গিজাৰত কি হ'ব, বডি হ'ব। গতিকে গিজাৰৰ বাহিৰতো আপোনালোকে টেষ্টাৰ মাৰিব, পানীটো টেষ্টাৰ মাৰিব। পানীত কেনেকৈ টেষ্টাৰ মাৰিব, মিক্সাৰ খুলিব, খুলিলে পানী, গৰম পানী অহাৰ পিনে আপোনালোকে টেষ্টাৰ মাৰি দিব পানী, তেতিয়া টেষ্টাৰ জ্বলি যাব। তেতিয়াই জানিব সেইটো আমাৰ বিপদ। গতিকে তাক বন্ধ কৰিব, কৰি ইলেক্ট্ৰিচিয়ানক মাতি আনি দেখুৱাব। গিজাৰৰ লাইটৰ বৰ্ডৰ ছুইচ অফ নকৰাকৈ কেতিয়াও গা নুধুব, কাৰণ কোন সময়ত কেতিয়া সেই পানীত লিকেজ কাৰেণ্ট আহে কোনেওতো ক'ব নোৱাৰে। গতিকে সদায় পানী গৰম হ'ব, তাৰপিছত গা ধুব ছুইচ অফ কৰি। কাৰণ চবৰ গিজাৰ বেলেগ বেলেগ ধৰণৰ, কিছুমানৰ ধৰক গ্ৰীণ লাইট অফ হৈ গ'লে ৰেড লাইট জ্বলি থাকিব, তেতিয়া তাৰমানে সম্পূৰ্ণ পানী গৰম হ'ল সেইদৰে ধৰিব পাৰি। তাৰপিছত কিছুমানৰ বাহিৰত এনালগ মিটাৰ থাকিব, তাত কাটা যাব, কাটাই কিমান গৰম হৈছে সেইটো চাই থাকিব পাৰি। গতিকে এইবোৰ চাই মেলি আপোনালোকে পানী গৰম হ'লে অফ কৰিব, অফ কৰি গা ধুব। গিজাৰৰ লাইনত যিখন আমি ছুইচ বৰ্ডৰ চকেটৰ পৰা আমি যিডাল কেবুল গিজাৰৰ আমি লগাওঁ, 3 পিন চকেটটো, গতিকে সেই বোৰ্ডখনত এটা MCB বহুৱাব, 10 এম্পছৰ এটা MCB বহুৱাব। তেতিয়া কি হ'ব, ই শ্বৰ্ট চাৰ্কিট হ'লে MCB বন্ধ হৈ যাব, ট্ৰিপ হ'ব। কিন্তু MCBয়ে লিকেজ কাৰেণ্ট বা বডি হৈ থকাটো ট্ৰিপ নামাৰে, মানে ধৰক সেইটো কামত নাহে। যদি লিকেজ কাৰেণ্ট বা বডি হৈ থাকিলে MCBয়ে কোনো কাম নকৰে। MCBয়ে কাম কৰিব অ'ভাৰলোড আৰু শ্বৰ্ট চাৰ্কিট।
শ্বৰ্ট চাৰ্কিট হ'লে তেতিয়া MCB অফ হৈ যায়। অন্য এটা গুৰুত্বপূৰ্ণ কথা কওঁ, আপোনালোকৰ গিজাৰত চাব ছেফটি বাল্ব আছে নাই। ছেফটি বাল্বটো যদি নাথাকে তেতিয়াহ'লে ছেফটি বাল্বটো লগোৱাটো অত্যন্ত জৰুৰী, খুবেই প্ৰয়োজন। কাৰণ কেলৈ কিছুমান গিজাৰতে ছেফটি বাল্ব নাথাকে। ছেফটি বাল্বটো নহ'লে কি হয়, কেতিয়াবা আমাৰ গিজাৰ ব্লাষ্টো হ'ব পাৰে। কেনেকৈ হ'ব মই কৈ দিছোঁ শুনক। এয়া মই দেখুৱাই দিছোঁ আপোনালোকৰ গিজাৰ এটাত। চাওক, এইখন বোৰ্ড, এইখন বোৰ্ড, ইয়াৰ MCB বাহিৰত আছে, বাহিৰ চাইডে ৱালত আছে। এইখন বোৰ্ড এইডাল ৱাই গৈছে, গতিকে MCB এটা লগতে 10 এমছৰ MCB এটা বহুৱাই ল'ব ইয়াত। আৰু ছেফটি বাল্বৰ কথা যিটো কৈছোঁ সেইটো চাওক, এই দুডাল দেখিছেনে, এই দুডাল কেবুল, এইডাল আউটলেট ইনলেট। গতিকে এই যিডাল আমাৰ ইনলেট পাইপ আছে, এইডাল, এই নীলাডাল, কাৰোবাৰ সেউজীয়া কাৰোবাৰ নীলা থাকিব পাৰে, এইডালত ছেফটি বাল্ব এটা যদি লগাই লোৱা যায় তেতিয়াহ'লে কি হ'ব, আমাৰ কেতিয়াবা কি হয়, পানী টেংকি নাইকিয়া হয়, পাইপত নাইকিয়া মানে ঘৰত কেতিয়াবা টেংকি খালী হৈ যায়, লাইন চাইন নাথাকিলে পানী নাথাকে, তেতিয়া খালী হৈ যায়। খালী হৈ গ'লে কি হয়, গোটেই পাইপবোৰত যেতিয়া পানী নাইকিয়া হ'ব, টেংকিত যেতিয়া পানী নাইকিয়া হ'ব, তেতিয়া গিজাৰত যিটো পানী থাকে এই পানীটো এইফালে দিনে আকৌ অহাৰ বাটেই দিনে আকৌ এই যিটো ইনলেট আছিলে সেই ইনলেটৰ দিনে উভতি পানীটো গুচি যাব। ইয়াত পানী এটকাও নাথাকিব, ইয়াত পানী অকণ নাথাকিব। নাথাকিলে কি হ'ব, যদি আপুনি অকস্মাত আহি লাইন দি দিয়ে তেতিয়াহ'লে আমাৰ গিজাৰ সম্পূৰ্ণ শুকান, গিজাৰটোৱে পানী নথকা গিজাৰটো গৰম হৈ যাব। গৰম হৈ যোৱাৰ লগে লগে হিটিং এলিমেণ্ট অত্যন্ত গৰম হ'ব। হিটিং এলিমেণ্ট অত্যন্ত গৰম হোৱাৰ লগে লগে কি হ'ব, ব্লাষ্ট হ'ব পাৰে। কাৰণ কেলৈ, তেতিয়া আপোনাৰ যদি আপোনাৰ হেৰিয়ে কাম নকৰিব, আপোনাৰ থাৰ্মষ্টেটে কাম নকৰিবও পাৰে, বা ৰিচেটে কাম কৰিলে ভাল কথাই, কিন্তু নকৰিলে তেতিয়া অত্যাধিক গৰম হৈ খালী টেংকিটো তেতিয়া ব্লাষ্ট হোৱাটো নিশ্চিত। তাৰমানে আপুনি যেতিয়া পানী নাইকিয়া হোৱা গম পাই পেলাই আপুনি মেচিন চলাই আকৌ ধৰক পানী টেংকিলৈ দিলে, চিনটেক্সলৈ দিলে, ওপৰলৈ পানী হ'ল, কিন্তু গিজাৰত পানী আকৌ জমা হ'বলৈ সময় লাগিব পানী। গতিকে তেনেকুৱা পৰিস্থিতি যদি হয় কেতিয়াবা, আপোনালোকে গিজাৰ পানীটো আউটলেটত এই আউটলেটত ওলাইছে নাই চাই ল'ব, পানীটো মিক্সাৰ খুলি চাই ল'ব, তেতিয়া পানীটো ওলালেহে ইয়াত লাইন দিব, নহ'লে ব্লাষ্ট হ'ব। পানী ইয়াত খালী হৈ থাকিলে টেংকি, ইয়াত যদি জমা পানী নাথাকে তেতিয়াহ'লে আমি ইয়াত লাইন দি দিওঁ, তেতিয়াহ'লে আমি লাইন দি দিলে এইটো অত্যাধিক গৰম হ'ব খালী টেংকিটো। গতিকে সেই মুহূৰ্তত গিজাৰ জ্বলি যোৱা বা ব্লাষ্ট হোৱাৰ সম্ভাৱনা থাকে। গতিকে এই কথাটো গুৰুত্ব দিব। এই ইনলেটত ভাল্ব এটা, ছেফটি ভাল্ব এটা লগাবলৈ একো ডাঙৰ কথা নহয়। এইটো ইলেক্ট্ৰিচিয়ান এজনক মাতি দিলেই হ'ব, এই পাইপডাল খুলি ইয়াতে লগাই দিলেই হ'ব। ইয়াত কিছুমানে দুটা লগায়, দুটা নলগালে হ'ব, অকল ইনলেটত লগাব, যাতে পানীটো, ছেফটি ভাল্বটোৰ কথা হ'ল কি, এই পানীটো এইফালে সোমাব নহয়, সেই পানী যেতিয়া আপোনাৰ টেংকিত বা পাইপত নাইকিয়া হ'ব তেতিয়া পানীটো উভতি আহিব নোৱাৰে। এইফালে দিনি সি ওৱান ৱেহে হ'ব, মানে এই যাবহে পাৰিব, ই উভতি আহিব নোৱাৰে পানীটো। গতিকে পানী তেতিয়া কোনোদিন খালী নহ'ব। আপোনাৰ টেংকিত পানী থাকক নাথাকক, পাইপত থাকক নাথাকক, ঘৰৰ টেপত পানী নলওক লাগিলে, কিন্তু কেতিয়াও ছেফটি ভাল্বটো থাকিলে এই পানীখিনি উভতি গুচি আহিব নোৱাৰে, এই টেংকিতে জমা হৈ থাকিব। সেইকাৰণে ছেফটি ভাল্বটো বিৰাট দৰকাৰী। গতিকে ছেফটি ভাল্বটো লগাব, বেছি দামো নহয়, অনলাইনতো পাব, ইলেক্ট্ৰিচিয়ানক ক'ব লগাই দিবলৈ, নাই যদি আছে যদি কোনো কথা নাই। আৰু লাইনটো উভতি হৈছে নাই মই চাবলৈ কৈছিলোঁ, এইটো চব মিক্সাৰ, এইটো খুলিব, খুলি ইয়াত এনেকৈ টেষ্টাৰ মাৰি দিব। টেষ্টাৰ মাৰি দিলে যদি পানী গলি থাকে তেতিয়াহ'লে টেষ্টাৰ জ্বলি যাব, আৰু লগে লগে তেতিয়া গিজাৰ অফ কৰিব। আপোনালোকে এটা কাম কৰিব পাৰে, MCB লগতে RCCB এটা বহুৱাই ল'ব পাৰে। কমটি এমছৰ 25 এমছৰ RCCB পায়। গতিকে গিজাৰ যদি বহুৱাই দিয়ে সম্পূৰ্ণ তেতিয়া আপোনালোকে নিৰাপত্তা পাব, সম্পূৰ্ণ নিৰাপদ হৈ থাকিব পাৰিব। আমাৰ গোটেই ঘৰৰ কাৰণে যিটো লগাওঁ আমাৰ মেইন চুইচৰ ওচৰত RCCB, সেইটো 63 এমছৰ লগোৱা হয় সৰ্বসাধাৰণতে। গতিকে সিমান ডাঙৰ আমাক এমছৰ নালাগে, ইমান বেছি এমছৰ, সেইটো কষ্টলিও হ'ব। গতিকে 25 এমছৰ এটা যে 30 মিলি এমছ 25 এমছ, এইটো যদি আপোনালোকে RCCBটো লগাই লয় তেতিয়াহ'লে সম্পূৰ্ণ নিৰাপদ। তেতিয়া কি হ'ব, যদি গিজাৰ কেতিয়াবা লিকেজ কাৰেণ্ট পায় বা বডি হৈ যায়, লগে লগে RCCB অফ হৈ যাব, আৰু আপোনালোক তেতিয়া চকৰ পৰা, ইলেক্ট্ৰিক চকৰ পৰা বাচি যাব পাৰে। কিন্তু MCBয়ে কেতিয়াও সেইটো প্ৰটেকশ্যন নিদিয়ে। RCCBয়েহে লিকেজ কাৰেণ্টত, মানে শ্বৰ্ট হ'লে ক'ৰবাত হাত দি দিলে বা 30 মিলি এমছৰ ওপৰত যদি লিকেজ কাৰেণ্ট হয় তেতিয়া নিজে অট'মেটিক অফ হৈ যাব। তেতিয়া আপোনালোকে গম পাব যে গিজাৰটো ইয়াত কিবা এটা গণ্ডগোল হৈছে, ইয়াত বডি হৈছে, শ্বৰ্ট হৈছে, গতিকে RCCB বন্ধ হৈ গৈছে। গিজাৰৰ টেংকি মই এইখিনি কৈ থৈছোঁ। গিজাৰৰ টেংকি আপোনালোকে এবছৰৰ মূৰতলৈ চাফা কৰাব। তেতিয়া কি হ'ব, পাইপবিলাক ভিতৰত যিবিলাক আমাৰ তাৰপৰা ইনলেট আউটলেট পানীটো যায়, গতিকে
আউটলেটত পানীটো কম আহিব, গিজাৰৰ টেংকি যদি লেতেৰা হয় তাত আপোনাৰ গেদ হয়, আইৰণ হয়, এইবিলাকৰ পৰা টেংকিটো তেতিয়া গেদ হৈ গ'লে আমাৰ পানীটো মিক্সাৰটো খুব কমকৈ ওলাব আৰু টেংকিটো দিন নাযাব। গতিকে কোনোবা ইলেক্ট্ৰিচিয়ানক মাতি আনি বা টেকনিচিয়ানক মাতি আনি এবছৰ মূৰত টেংকিটো চাফা কৰিব। মই টেংকি কেনেকৈ চাফা কৰিব লাগে মই ইতিমধ্যে আগতে ভিডিঅ' দি গৈছোঁ, মোৰ চেনেলত গৈ চাব পাৰে, তেতিয়া বুজি পাব। এই ইনভাৰ্টাৰটো বিপদজনক বুলি কেলৈ কৈছোঁ, ইনভাৰ্টাৰটোৰ ওচৰলৈ আপুনি ধৰক চেণ্ডেলযোৰ পিন্ধি বা শুকান জেগাত থাকি বা কাঠ এচটাৰ ওপৰত উঠি আপুনি ইনভাৰ্টাৰ কাম কৰিব পাৰিলে, কিন্তু আমি বাথৰুমত চেণ্ডেলযোৰ পিন্ধি গ'লেও লাভ নাই, কাঠ এচটাৰ ওপৰত উঠি ল'লেও লাভ নাই, কাৰণ তিতিবই। আমি গা ধুওঁ বাথৰুমত, চেণ্ডেলযোৰ পিন্ধি থাকিলে চেণ্ডেলযোৰ তিতিব। গতিকে ইলেক্ট্ৰিক শ্বক পালে আৰ্থিং হ'ব। গতিকে পানীৰ মাজত আৰু যদি আপুনি ইলেক্ট্ৰিক শ্বক পায় তেতিয়াহ'লেতো আমাৰ মৃত্যুৰ পৰা বচাটো সম্ভাৱনা তেনেই কম। গতিকে এই কথাবোৰ গুৰুত্ব দিব লাগে। এই কথাবোৰ যদি আমি খুব গুৰুত্ব সহকাৰে লওঁ তেতিয়াহ'লে এই বিপদৰ পৰা আমি বাচি থাকিম। সদায় বিপদ অহাৰ আগতেই আমি প্ৰতিৰোধ কৰিব লাগে, পিছত চিন্তা কৰি লাভ নাই। মই আগতে যেনেকৈ কৈ গ'লোঁ, ছেফটি ভাল্ভটো সেইটো আপোনালোকে লগাব, কাৰণ সেইটো নাথাকিলে যেতিয়া টেংকি শুকান হ'ব, তাত জমা পানী নাথাকিব, লাইন দিলে কিন্তু সি নাই জ্বলি যাব, নাই ব্লাষ্ট হ'ব। গতিকে যাৰ কিছুমানত থাকেই, আজিকালি প্ৰায় থাকে, কিন্তু কিছুমান অল্ড মডেল বা কিছুমানত এতিয়াও নাথাকে। গতিকে ছেফটি ভাল্ভটো লগাই ল'ব, তেতিয়া কোনো চিন্তা নাই। গতিকে বন্ধুসকল, মই এই যেনেকৈ ইনভাৰ্টাৰৰ পৰা কেনেকৈ বাচিব লাগে বা সাৱধানে থাকিব লাগে ক'লোঁ, তেনেকৈ মই গিজাৰৰ ওপৰতো বনালোঁ। এতিয়া আপোনালোকে চাই নাচাই গুৰুত্ব দিয়ে নিদিয়ে সেইটো আপোনালোকৰ ওপৰত কথা। গতিকে মই আপোনালোকৰ 10জনৰ উপকাৰ হ'ব বুলিয়েই মই এই ভিডিঅ'টো বনাইছোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব, চাই পেলাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব, কৰি পেলাই ভুল শুদ্ধ থাকিলে দেখুৱাই দিব। তেতিয়া মই আকৌ আগলৈ ভাল এনেকুৱা ভিডিঅ' বনাই যাবলৈ উৎসাহ পাম। গতিকে মই আৰু ইয়াত ক'বলগীয়া নাই। গতিকে আজিলৈ আহিছোঁ। ধন্যবাদ। জয় অসম। সকলো ভালে থাকক, সুখেৰে থাকক।